কে তাওলা তোরও দিল তাইলি তিরি সিঁড়ি পড়ে লেগেছিলি নিকিন কাবার তই আজিৰ পৰা ইয়াতে থাকবা লাগব। মই ইয়াৰ লগত থাকবা নোৱাৰো, মোক বেলেগ ৰুম দিয়ক। এখন তোৰ বাইপেৰ ঘৰ নহয়। কে ব এতে থাকবা লাগব দে আজিৰ পৰা মোৰ লগত। কবৰা বাইপেৰে মানুহক হানি থৈ আহিছি। হাও কিনো কয় হে এই বেছি অলপনে থাকবা নোৱাৰো ভয় লাগে। নকৰা দে কতক, কালি দেখোন এনেও তই দেখোন অলবিয়ে দেখোন জেলৰ পৰা। সেইটো হয় বাৰু, হ'ব দিয়ক আজি এডজাষ্ট কৰি ল'ম আৰু কিবাকে। থাক, অলপ পিছত খানা দি আছে দে তোক। হ'ব দিয়ক। ঘণ্টা কুকুৰটো হালৰে ভকৰা ছাগাল ঘন হলে গেল গোটেই ৰুমটো। আৰু কবৰা তোক কিন্তু এটা কথা মই কৈ দিওঁ, কালি জেলৰ পৰা অলবি হয় কিন্তু আমাৰ গাঁৱৰ ফালে যাতে তই নাযা কিন্তু কৈ দিছো। তোৰ ধৰি জ্বালাই মিছা মিছি জেল খাটি গৈছি। দে হ'ব দে নাযাওঁ দে, ঘণ্টা নাযাম ডাইৰেক্ট তহঁতৰ গাঁৱতে যাম মই ওলাই পেলাই। ময়ো কোবৰা হয় বিৰিয়ে দিলে টানৰ। চালা কুকুৰ, তই জেলৰ ভিতৰত বিৰি টানি আছা। টানছো তাতে তোৰ কি হল? এই কোবৰা জেলখন ঘৰ এনে হৈ গৈছে, গম পাইছা নাই তই? মানুহ হানি আহে বেছি ভয় খোৱা বুলি ভাবছা নেকি? কোবৰা হয় মই, কোবৰা বুলি ফেটি হাব বুলি নাভাবি, এনাকন্দা হয় গিলি পেলম। ঐ কুত্তা লাগে নেকি তোক? টাচ কৰি দেখা না বে। ঐ দক্তাই কিহৰ হাল্লা কৰি আছা? ছাৰ ই দেখোন বিৰি টানি আছে জেলৰ ভিতৰত। এই বিৰি নহয় অমিতা গছত থাৰা, এই বিৰি নহলে থাকবাই নোৱাৰে বোলে, মাৰা যায় বোলে। সেইকাৰণে তাক অমিতাৰ সুখত থাৰা টানি থাকবা দিছো। ই বেছি লেভেল দি আছে ছাৰ। দে হ'ব দে, আজি কিবা কথা কালি দেখোন তই যাবিয়ে। নহয় ছাৰ বেছি লেভেল চুটি আছে। দে হ'ব দে, ভালকে থাক আৰু ৰনটো হাল্লা নকৰবি। হ'ব দিয়ক। ঘণ্টা তই কি মাৰলে অমিতাৰ সুখত থাৰা টানি আছা? মই বিৰি নহলে থাকবা নোৱাৰো, কালিৰ পৰাই অমিতাত থাৰা খাবা নাগে, ডাইৰেক্ট বিৰিয়ে খাম। তই ইয়াতে মাখি মাৰি থাকবি। গোটেই জীৱন ৰাখক না ঘণ্টা, মোৰ কোনো টেনচন নাই। পাবি ৰ, যেতিয়া পকাৰ গৰম কৰিব তেতিয়াহে গম পাবি তই। কৰক দে মোৰ পকাৰ গৰম। বাহ কিমান দিন পিছত যে বাহিৰখন দেখা পালো দেই। ঘণ্টা ডাইৰেক্ট জালাহাতৰ গাঁৱত যাম, কিন্তু গেটাৰটো অলপ বদলাই ল'বা লাগব, নহলে কোনোবাই চিনি পালি পাখৰা কৰব কোবে ফেলে। যাই থাকো ৰ ঘণ্টা। ক'ত ঘৰে আপা তোৰ? মোৰ এতেই ঘৰ ৰব, আপোনাকে চিনি পা নাই নহয়। মোক আৰু কেনকে চিনি পাবি, মই খুজি মাগি খাওঁ। আজি আহোতে তহঁতৰ গাঁৱতে আহি পালো। হয় নেকি? আপোনাৰ বোধে পিন্ধবা কাপোৰ চাপোৰ নাই, জাইঙাটোৱে পিন্ধি ঘূৰি আছে। বাচা কোনেনো দিব মোক কাপোৰ? তহঁতৰ ঘৰত নি পেলাই মোক কিবা অলপ খুৱাবি নেকি নে? খুৱাম এটা আমাৰ ঘৰক লাগি। ঘণ্টা থাকাটো মেনেজ হৈ গেল ৰ। ইয়াৰ ঘৰত যাই যেনে এক্টিং কৰি নাৰখিব মোক। দে এটা দে এটা তই চেয়াৰত বহচোন, মই দেউতাক মাতো। নাংগে দে চেয়াৰত, মই এতিয়া তলতে বহিম দে। আমাৰ নিচিনা খোজেই না মানুহে আৰু ক'ত চেয়াৰত বহিম। এটা নালগে দে তলত বহিম। নাংগে দে মই এতেই বহিম দে। পিছে মই দেউতাক মাতো ৰ। দেউতা অলপ বাহিৰত আছোন, কোনোবা এটা মানুহ আহিছি। তোৰ ক'ৰ লাংটা মোটা মাল উঠি আনছা তই? লাংটা নহয়, জাইঙা এটা পিন্ধি আছে দে। মোৰ আপা দেখোনে, মই গম পাইছিলো তোক যে মই একদিন লগ পাম। আটাই কি আমাৰ দেউতাক চিনি পা নেকি? কি চিনি পা কথা কয়, মোৰে চলি দেখোন। ইয়ৰ কোৰ পাগলা চাগলা আহিলে। মই কিতা তোৰ পুতেৰে হলোৱে। কিনো কয়, তই মোৰ পুতেৰে নহয়? নহয়তো, তোৰ আৰু মই কিতাৰ পৰা পুতেৰে হলো। নহয় আপা, মোৰ চুলটো তোৰ নিচিনা আছিলে দেখাত একেবাৰে। কিনো কয়? বাচা। দেউতা নহলে বা আটা আমাৰ ঘৰতে থাকব দে আজিৰ পৰা। পিছে তোৰ আতেৰেক মই চিনি পা নাই নহয়। মই খুজেই না দে, খুজি মাগি খাওঁ মই। মোৰ আৰু ঘৰ চৰ নাই না, ৰাস্তাই পৰি থাকো। আজি আহোতে তহঁতৰ গাঁও আহি পালো, কিন্তু আহি পেলাই মোৰ এটাই ভাল লাগিল, মোৰ যে চলটোহে ঘূৰাই পাইছো, মোৰ সেনেহেন লাগছে তোক দেখি। হয় নেকি? দে হ'ব দে, পিছে তই আমাৰ ঘৰতে থাকব পাৰবি দে। নাংগে দে, আমাৰ নিচিনা খুজেই নাক আৰু কিনো তহঁতৰ ঘৰত ৰাখবি। মই নাথখো দে, তোৰ মুখখন চাবা আহি থাকিম দে মই কেতিয়াবা। কাৰণ তোৰ মুখখন মই দেখাৰ পৰা মোৰ পুতেৰেহে যেন মই ওচৰত পাইছো, সেনেহেন লাগছে। দে হ'ব দে, মোকে পুতেৰে বুলি ভাবলি হ'ল। পুতেৰে বুলি ভাবছা, তেতিয়াহ'লে আমাৰ ঘৰত থাকবা লাগব তই। এটা থাকবা লাগব, তই যাবা নৰা কিন্তু। বাচ্চাহাত কিনো কয়, দে হ'ব দে থাকিম দে। আতেৰেক মই চলা আৰু লং পেণ্ট এটা পিন্ধবা দিছোন। দে হ'ব দে। এটা তই আৰু আজিৰ পৰা জাইঙা পিন্ধি ঘূৰবা নাংগে দে। মোৰ একদম নাতিটো হেন লাগছে তোক। দে হ'ব দে এটা দে সঁচাকে দে, বুঢ়া মানুহটো বেচেৰে খুজি মাগি খাই আছে, কায়ো চাওতা নাই ইয়াক। দে আমাৰ ঘৰতে থাকক, মেলেও আতেকৰ মৰম নাপালাকে। আৰু তাৰো বোধে পুতেকটো মন নিচিনা সিদ্ধৰি একেবাৰে তাৰ পুতেকক দেখা হেন পাইছি গোটে। ঘণ্টা নিঙি পাৰা গাঁও ভংলাই দিম চুৰ কৰি। জাগাটো কিবাকে মেনেজ হল থাকাটো। ঘণ্টা পকেটত পইচা 1 টকা এটা নাই, অলপ মালটোও খাবা লাগছিল, বহুত দিন খাবা পোৱা নাছিলো। কিবা এটা মাথাই মাৰো। এতিয়াহে ভাল লগা হৈছি তোক? ভাল লগাটো হ'ব ৰ, মোৰো প্ৰেচাৰটো বহুত আছে না, ঔষধ অলপ আনবা লাগছিলে, পইচা অলপ লাগছিল, দিবা পাৰবি নেকি? তই কিয় যাবা লাগে? তই নাংগে দে, মই মেলক আনবা দি আছো। নাংগে দে, সি নাজনে দে, ময়ে যাই ফটকে লৈ আনো। দে পিছে কিমান টকা লাগব? বেছি নহয় দে, 200 টকা। হয় নেকি? প্ৰেচাৰৰ টেবলেটৰ দাম বিলাক বাঢ়ছি বোধহয়। তোৰ ল 200 টকা, বেছি দেৰি নকৰবি, জল্দি আহিবি। হ'ব দে, কিনো দেৰি কৰিম আৰু, বুঢ়া মানুহটোনো কি কৰি থাকিম ক'ত। দে পিছে আনবি, মই অলপ বাহিৰৰ পৰা আহো ৰ।
আমাৰো এখেত নাই না বা একচেট গেছি হয় নেকি? দে দে হ'ব দে। তই টেবলেটৰ দাম বাঢ়া কথা বাদ দি জেলৰ পৰা ওলাই আহিয়ে গম পাইছো মালৰ দাম যে ইমান বাঢ়ছি। আমি আৰু জ্বালাৰ নিচিনা টপলা খাবা নোৱাৰো না। ঘণ্টা যাই মাৰিয়ে আহো কোৱাটাৰ এটা। কওঁতে ভাবছিলো আজি এটা প্ৰেংক ভিডিঅ' বনাওঁ, দক্ষে কুকুৰে নাইলাক থৈত। এইবাৰ ঘণ্টা ইউটিউবত ভালকে টাকা চাকা কামাই পেলাই বিয়াখন পাতবা লাগব। কোৰ বুঢ়াই তো লেডি ধেন কাট দেখোন চুলিৰ। ঘণ্টা মাতটোৱে অ এক্সকিউজ মি এটা। ঘণ্টা কুকুৰটো নে চিনিয়ে পাই। অ এক্সকিউজ মি একবাৰ ঘূৰি দিয়কচোন। কি হ'ল ক? আৰু এইটো আৰু কোৰ মালে দেখা দিওঁ একেবাৰে কোবৰা হেন পাই। তই কোবৰা দেউতাক নেকি নে? কোন কোবৰা চিনি নাপাওঁ মই। পুৰা সিয়াৰ নিচিনা দেখি দেখোন তোক একে লেডিজ কাট ডক্তৰে। সেইকাৰণে বোলো তই কোবৰাৰে দেউতাক নেকি সুধলো দে। পিছে গাঁৱত তই কাট তাইছা মই মেলৰ হাতেক। কিনো কয় মেলৰহে হাতেক নেকি? আৰু কি হৰবা লাগে আছে না তোৰ? নাই যা মোৰ লগৰ এটা আছে নামটো কোবৰা, এতিয়া জেলত আছে। তোৰ নিচিনা দেখা পালো মুখখন বোলো তোৰ পুতেৰে নেকি? যা বেয়া চেয়া নাপি সুধা কাৰণে। ঘণ্টা কোনবা দিনা যাই আছো তহঁতৰ ঘৰৰ ভংলাই আছো। ঘণ্টা পুৰা কোবৰা এনে পাই ইয়াক। মেলৰো আটেকৰ মূৰ্তি। যাবা লাগব কালি মানে সিহঁতৰ ঘৰত বুঢ়াৰ লগত অলপ কুলেটিয়া কৰিব লাগব। নিচা লাগছে কৰি জলদি কিবা এটা খাই ঘুমাই দে। ঘণ্টা কালিৰ পৰা আৰু কামতো লাগবা লাগব। তই দেখোন ঔষধ আনবা গৈছিলি, ইমান দেৰি হ'ল যে কিয়? দেউতাই ৰখি ভাত খাই টোপনিয়ে গেলাক। নহয় লগৰ খুজিনা এটাক লগ পাইছিলো, সেইকাৰণে ৰাস্তাতে অলপ বহি কথা পাতি আছিলো। তই মাল চাল খাই আছা নেকি? মাল গন্ধ ওলছি দেখোন। তই পাগলা হৈছা নেকি? আমাৰ নিচিনা বুঢ়া মানুহে আৰু মাল খাম নেকি? মই কোৱা নাছিলো নেকি ঔষধ আনবা যাওঁ বুলি? মই মানে আগৰ পৰা হোমিও ঔষধ খাওঁ না, হোমিও ঔষধৰ অলপ গন্ধ হলয়ে না। হোমিও ঔষধৰ গন্ধটো অলপ মালৰ লগত মিলে না নাজনা নেকি তই? জানো ময়ো খাই পাইছো। পিছে ভাত বাঢ়ি থোৱা আছে, তই খাই পেলাই শুবি, মই শুং দে। হ'ব যা। ঘণ্টা বুঢ়াৰ ওপৰত অলপ চকু দিবা লাগব। মাল খাই এনে পাইছো দেখোন ইয়াক। ময়ো মেলো কথা ওলাবা মই ভালকে জানো ঘণ্টা কুকুৰে গমে পেলা বাদ দি নাপাই দে অলপ আব্ৰাই এনে হোমিও ঔষধ খাওঁ বুলি ভাবব। কালি পুৱাই উঠি মাইকেলকো ফোন কৰবা লাগব। মেলো ফোনটো দিবি নেকি? নে এটা মই ফোন কৰবা লাগছিল। কাক ফোন কৰায়ে? মোৰ লগৰ খুজেনা এটাক ফোন কৰোৱে, তাৰ অলপ বেমাৰ হৈ আছিল। খুজেনাৰো মোবাইল আছে? নহয় দে, সি অলপ দামী খুজেনা। সি মানে মানুহ পইচা নহলে গুগল পে লয় না। পুৰা ষ্টেণ্ডাৰ্ড ভিখাৰী দেখোন। তোৰ কাম নাই পিছে জাঙিয়া পিন্ধি ঘূৰি থকা আছিলি দেখোন। দে হ'ব দিছো ফোনটো। লয় এইটো। দি দে মই হাগি আহো দে, তই জলদি কথা পাতি ল। হেল্ল'। কোন কুকুৰে ফোন কৰছে? ৰাতিখান ঘুমাবা ওলছো হয়, তিৰি গালি পাৰি আছে। তই কুত্তা, মই কোবৰা কৈ আছো। কোবৰা বুলি ফেটিয়াপ বুলি আছে নেকি? এনে কন্দা গিৰি পেলম। ছাৰ দেখোন। চৰি ছাৰ। গম নাপাও না আপনি কিতা জেলৰ পৰা আইছি। এগলা বাদ দি বিয়া চিয়া পাতি মানে চব পাহৰি গৈছে বিজনেছৰ কথা। নাহে ছাৰ, আপনি নহলে আৰু কি বিজনেছ কৰিম? দে শুন, মই জালাহাটৰ গাঁৱত আছো। একঘৰ মাহৰ তাত থকা জাগাও পাইছো। কালিৰ পৰা কাম আৰম্ভ কৰিম। ছাৰ কিন্তু ফাঁচিয়ে মৰো নেকি? নমৰা মই এবাৰ জেলত থাকি পুৰা প্লেন বনাই আহিছো। নিঙনি পাৰে গাঁও চুৰ কৰি পুৰা ভংলে দিম। তাৰ পিছত ডাইৰেক্ট গোৱা যাম। তইও ঘৈণীয়েৰক লৈ পেলাই গুচি যাবি গোৱাত। এইখন গাঁৱত মই বদলা লৈহে এৰিম। বহুত মাৰি খেদছিল নহয় মোক। মই সেইকাৰণে যাওঁতেই কৈ গৈছিলো কোবৰা আহি আছে জলদি। দিয়ক হ'ব দিয়ক, আপোনাৰ আদেশটো পালন কৰবাই লাগব। ফোন কৰিলে এইটো নাম্বাৰত কৰবি। যেই না হৈ পেলাই ফোন কৰবি। মানে এইবাৰ ভিখাৰী এক্টিঙত আছে নেকি? দে মই এতিয়া ৰাখো দে। কালি ৰাতি আহি যাবি গাড়ীখন লৈ পেলাই। গোটেই বস্তু তোৰ ঘৰত ৰাখবা লাগব। কিন্তু বস্তু অলপ ইফাল হলে কিন্তু তই বেয়াকে খাবি, সেইটো কথা মনত ৰাখবি। হ'ব দিয়ক ছাৰ, মোকো বিশ্বাস নকৰে নেকি? আগত আছিল বিশ্বাস, কিন্তু এতিয়া তিৰি চিৰি আছে না, ইমান বিশ্বাস কৰবা নোৱাৰা তোক। ছাৰ আপুনি টেনচন ল'ব নালাগে দিয়ক। দে হ'ব দে, মই এতিয়া ৰাখো। অ'কে ছাৰ। কুকুৰে ঘণ্টা বিয়া চিয়া পাতি পুৰা ফিটিং। এটা ইমান আটা পাৰি কথা পাতি আছিলি। নহয় সি অলপ লেভেলটো বেছি দিছে, ধৰি গালি দিছো। দিবয়ে, তই দেখোন কৈছা ষ্টেণ্ডাৰ্ড ভিখাৰী না। দি মোবাইলটো এতিয়া মোক। লয়টো কি হলে আপা বিৰাট খঙত আহিছা দেখোন। খঙত নাহিবি, এই কুকুৰে মেলৈ 2000 টকা লৈ গৈছে বিছনাৰ তলৰ পৰা। কিনো কয়ে? ভালকে চাচোন, এনবাও পাৰে দে। নাই বহুত বিচাৰিলো, কুকুৰে নিছি। আজি আহকচোন, সেই কুকুৰে তাক পাখৰা কৰিম মই। একো নহয় দে, সৰু ছোৱালী নিছি যদি নিছি দে আৰু। নহয় এনকে বেছি ওপৰত উঠি যাব না, সি মৎসৰত ধৰবতো। নধৰে যা। আজি আহক সি কুকুৰে, চালা ইমান সাহস হৈছি, চালা 1 টকা এটা লাগিলে সি মোক খুজি লয়। সি 2000 টকা চুৰ করছি। ঘণ্টা আচল চুৰটো ময়ে। চুৰ নকৰিম বুলি ভাবছিলো তহঁতৰ ঘৰত, কিন্তু নৰো না চুৰ নকৰাকে থাকবা। কালি পৰা ঘণ্টা নিংনি পাৰা গাঁও লুটাত পুৰা লাগি যাম। বন্ধুসকল, ভিডিঅ'টো যদি চাই ভাল পালে লাইক এটা দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। জেলৰ পৰা ওলাই একে কামতে ধৰিলো দিয়ক, আৰু বেয়া চেয়া নাপাব। কালি আৰু নেক্সট পাৰ্টটো পাব দিয়ক। বন্ধুসকল, বাই বাই।